রাম হরি গোদাদি ওই এইবার আমারও চাউল উকলি চাউল উকলিল মানে কি মানে বিঘিনী প্ৰহ্লাদ বিঘিনীৰ কথা কৈছো যে মহাৰাজৰ ল'ৰা প্ৰহ্লাদৰ কথা কৈছা সি নিজেতো মৰিব তাৰ লগতে গোটেই লগৰীয়াসকলক হৰিনাম শিকাই তোমাৰ মোৰ তেজটো খাম বুলি আহিলে দাদা মইতো তোমাক সেইকাৰণে আগতে কৈছিলো দাদা যদি এইখন বিদ্যা নললা হেঁতেন তেতিয়া জানো নমৰিলিহেঁতেন যদি এইখন শিক্ষাকে নাথাকিলেহেঁতেন তেতিয়া খোৱামুঠি ক'ৰ পৰা যোগাৰ কৰিলেহেঁতেন কোনোবাই তোক ডিঙিতে চেপা মাৰি ধৰাহেঁতেন দাদা নকবা দাদা মৰা নাই এতিয়াও নকবা মোৰ আহি যায় নাই মৰা সেইবাবে কৈছো এইখন গোটেই দৈত্য শিশুক শিকাই বুজাই তই মই তুমি ডাঙৰ দীঘল কৰিলো এতিয়া সেই দৈত্য বংশত এইটো কৰ কলংক সোমাই তোৰ মোৰ এই মৰণৰ বস্তু একদম হলহলীয়া কৰি দিছে দাদা দিছে দাদা এইবিলাক কথা চিন্তা কৰি লাভ নাই আমাৰ ছাত্ৰগণ আমাৰ বাবে অপেক্ষা কৰি আছে যোৱা কথা দাদা ব'লা